প্ৰজ্ঞা ষ্টাডি আছাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2024 গ্ৰেড 3, গ্ৰেড 4 তথা আছাম পুলিচ এক্সামৰ বাবে উপযোগী যুগত কৰা গুৰুত্বপূৰ্ণ 40টা MCQ প্ৰশ্নটোলৈ আজি বিষয়বস্তু হৈছে ছ'চিয়েল সায়েন্স সমাজ বিজ্ঞান। বন্ধুসকল, সমাজ বিজ্ঞানৰ 40টা MCQ প্ৰশ্ন এই ভিডিঅ'টোত আলোচনা কৰা হৈছে। আশা কৰিছোঁ ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক ADAR পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই চেনেল প্ৰজ্ঞা ষ্টাডি আছাম ছাবস্ক্ৰাইব কৰি লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আজি প্ৰথম প্ৰশ্নটি হৈছে থ্ৰু হুইচ অফ দ্য ফলোইং কাউণ্ট্ৰিজ ডাজ দ্য ইকুৱেটৰ পাছ? তলৰ কোনখন দেশৰ মাজেৰে বিষুৱ ৰেখা পাৰ হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ব্ৰাজিল। বন্ধুসকল, ব্ৰাজিল দেশখনৰ মাজেৰে বিষুৱ ৰেখা পাৰ হয়। নেক্সট কুৱেশ্যন, হু ৰিএনাউন্সড হিজ নাইটহুড ইন প্ৰটেষ্ট এগেইনষ্ট দিয়া জালিয়ানৱালা মেছাকাৰ? কোনজনে জালিয়ানৱালা হত্যাকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ কৰি নাইট উপাধি ত্যাগ কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰ। বন্ধুসকল, ৰবীন্দ্ৰনাথ ঠাকুৰে জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ব্ৰিটিছে দিয়া তেওঁক নাইট উপাধিটো পৰিহাৰ কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ মোগল এম্পায়াৰ ফাউণ্ডেড হিজ অন ৰিলিজন দিন-ই-ইলাহী? কোনজন মোগল সম্ৰাটে নিজৰ ধৰ্ম দিন-ই-ইলাহী প্ৰতিষ্ঠা কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি আকবৰ। বন্ধুসকল, মোগল সম্ৰাট আকবৰে তেওঁৰ নিজৰ ধৰ্ম দিন-ই-ইলাহী প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, ইন আৱাৰ কাউণ্ট্ৰি হুইচ অফ দ্য ফলোইং এফেক্টছ পভাৰ্টি লাইন মষ্ট? তলৰ কোনটোৱে আমাৰ দেশত দৰিদ্ৰ সীমাৰেখাৰ সৰ্বাধিক প্ৰভাৱিত কৰে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি জনমুৰি আই। বন্ধুসকল, জনমুৰি আয়ে আমাৰ দেশত দৰিদ্ৰ সীমাৰেখাৰ সৰ্বাধিক প্ৰভাৱ পেলায়। নেক্সট কুৱেশ্যন, হু ৰট দ্য বুক ৰামচৰিত মানস? ৰামচৰিত মানস নামৰ পুথিখন কোনে ৰচনা কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি তুলসীদাস। বন্ধুসকল, তুলসীদাসে ৰামচৰিত মানস নামৰ পুথিখন ৰচনা কৰিছে। নেক্সট কুৱেশ্যন, UNO ৱাজ ইষ্টাব্লিছড ইন হুইচ ইয়াৰ? ৰাষ্ট্ৰসংঘ কিমান চনত গঠন হৈছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1945 24 অক্টোবৰ। বন্ধুসকল, 1945 চনৰ 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ গঠন হৈছিল। নেক্সট কুৱেশ্যন, কৌটিল্য ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ হুইচ অফ দ্য ফলোইং ইণ্ডিয়ান ৰুলাৰ্ছ? তলত উল্লেখ কৰা কোন ভাৰতীয় শাসকৰ প্ৰধানমন্ত্ৰী আছিল কৌটিল্য? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চন্দ্ৰগুপ্ত মৌৰ্য। বন্ধুসকল, চন্দ্ৰগুপ্ত মৌৰ্যৰ প্ৰধানমন্ত্ৰী আছিল আচাৰ্য কৌটিল্য। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং লেংগুৱেজ ইউজড বাই UN? তলৰ কোনটো ভাষা ৰাষ্ট্ৰসংঘত ব্যৱহৃত হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চাইনা। বন্ধুসকল, ৰাষ্ট্ৰসংঘত ব্যৱহৃত ভাষাটোৰ নাম হৈছে চাইনা ভাষা। পৰৱৰ্তী প্ৰশ্নত আছে, হু ৱাজ দ্য অথৰ অফ বুক ইণ্ডিকা? ইণ্ডিকা নামৰ কিতাপখনৰ লেখক কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মেগাস্থেনিছ। বন্ধুসকল, মেগাস্থেনিছ আছিল ইণ্ডিকা নামৰ পুথিখনৰ লিখক। নেক্সট কুৱেশ্যন, হু কণ্ডাক্টছ ইলেকশ্যন টু দ্য অফিচ অফ দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচন কোনে পৰিচালনা কৰে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া। বন্ধুসকল, ভাৰতৰ নিৰ্বাচনী আয়োগে ৰাষ্ট্ৰপতিৰ নিৰ্বাচন পৰিচালনা কৰে। নেক্সট কুৱেশ্যন, হু ইজ কল্ড দ্য নেপোলিয়ন ইণ্ডিয়া? নেপোলিয়ন ইণ্ডিয়া বুলি কাক কোৱা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি সমুদ্ৰগুপ্ত। বন্ধুসকল, সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলিও জনা যায়।
Next question, on which of the following democratic system of administration is based? গণতান্ত্ৰিক শাসন পদ্ধতি তলৰ কোনটোৰ ওপৰত প্ৰতিষ্ঠিত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, অল অফ দ্য এভভ, অৰ্থাৎ ওপৰৰ গোটেইকেইটাই হৈছে গণতান্ত্ৰিক শাসন পদ্ধতিৰ ওপৰত প্ৰতিষ্ঠিত। নেক্সট কুৱেশ্যন, দ্য ডিজাৰ্ট ফেষ্টিভেল ইন ইণ্ডিয়া ইজ হেল্ড ইন। ভাৰতত মৰুভূমি উৎসৱ ক'ত অনুষ্ঠিত হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, জয়সলমেৰ। বন্ধুসকল, ৰাজস্থানৰ জয়সলমেৰত ভাৰতত মৰুভূমি উৎসৱ অনুষ্ঠিত হয়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য ডিভাইচ ডেট মেজাৰ দ্য হিউমিডিটি অফ দ্য এটমস্ফিয়াৰ? বায়ুমণ্ডলত আৰ্দ্ৰতা জোখা যন্ত্ৰটোৰ নাম কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, হাইগ্ৰমিটাৰ। বন্ধুসকল, বায়ুমণ্ডলৰ আৰ্দ্ৰতা জোখা যন্ত্ৰটোৰ নাম হৈছে হাইগ্ৰমিটাৰ। নেক্সট কুৱেশ্যন, দ্য এলিফেণ্ট কেভ ইজ চিটুৱেটেড হুইচ ষ্টেট? এলিফেণ্ট গুহা কোনখন ৰাজ্যত অৱস্থিত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, মুম্বাই, মহাৰাষ্ট্ৰ। বন্ধুসকল, এলিফেণ্ট গুহা মহাৰাষ্ট্ৰৰ মুম্বাইত অৱস্থিত। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য হটেষ্ট প্লেনেট? আটাইতকৈ উত্তপ্ত গ্ৰহটোৰ নাম কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ভেনাছ, অৰ্থাৎ শুক্ৰ গ্ৰহ। বন্ধুসকল, আটাইতকৈ উত্তপ্ত গ্ৰহটোৰ নাম হৈছে শুক্ৰ গ্ৰহ। নেক্সট কুৱেশ্যন, দ্য কুইট ইণ্ডিয়া মুভমেণ্ট ৱাজ লঞ্চড ইন দ্য ইয়াৰ। ভাৰত ত্যাগ আন্দোলন কোন বৰ্ষত আৰম্ভ হৈছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, 1942। বন্ধুসকল, 1942 চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য লাৰ্জেষ্ট জু অফ ইণ্ডিয়া? ভাৰতৰ সৰ্ববৃহৎ চিৰিয়াখানাখনৰ নাম কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব আৰিগনাৰ এনি জুলজিকেল পাৰ্ক হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ চিৰিয়াখানা। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য ডিপেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ গভীৰ মিঠা পানীৰ হ্ৰদ কোনটো? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, লেক বৈকাল। বন্ধুসকল, বৈকাল হ্ৰদেই হৈছে পৃথিৱীৰ আটাইতকৈ গভীৰ মিঠা পানীৰ হ্ৰদ। নেক্সট কুৱেশ্যন, ইন হুইচ প্লেনেট দেয়াৰ ইজ নো এয়াৰ? তলৰ কোনটো গ্ৰহত বায়ু নাই? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, মাৰ্কিউৰী, অৰ্থাৎ বুধ গ্ৰহ। বন্ধুসকল, বুধ গ্ৰহত বায়ু নাই। নেক্সট কুৱেশ্যন, হুইচ ওৱান অফ দ্য ফলোয়িং কাউণ্ট্ৰিজ ইজ ন'ন এজ লেণ্ড অফ থাউজেণ্ড লেকছ? তলৰ কোনখন দেশক হাজাৰ হ্ৰদৰ ভূমি বুলি জনা যায়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, ফিনলেণ্ড। বন্ধুসকল, ফিনলেণ্ডক হাজাৰ হ্ৰদৰ ভূমি বুলি জনা যায়। নেক্সট কুৱেশ্যন, নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ইজ চিটুৱেটেড ইন। নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন কোন ঠাইত অৱস্থিত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, আহমেদাবাদ। বন্ধুসকল, নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন গুজৰাটৰ আহমেদাবাদত অৱস্থিত। নেক্সট কুৱেশ্যন, ছ'লাৰ ইক্লিপ্স অকাৰ্ছ হুৱেন? সূৰ্যগ্ৰহণ কেতিয়া হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, মুন কামছ বিটুইন ছান এণ্ড আৰ্থ, অৰ্থাৎ চন্দ্ৰই যেতিয়া পৃথিৱী আৰু সূৰ্যৰ মাজলৈ আহে তেতিয়াই সূৰ্যগ্ৰহণ হয়। নেক্সট কুৱেশ্যন, এট হোৱাট এজ ডিড কিং হৰ্ষবৰ্ধন এচেণ্ড হিজ থ্ৰন? কিমান বছৰ বয়সত ৰজা হৰ্ষবৰ্ধনে সিংহাসনত আৰোহণ কৰিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, 16 বছৰ। বন্ধুসকল, 16 বছৰ বয়সত ৰজা হৰ্ষবৰ্ধনে সিংহাসনত আৰোহণ কৰিছিল। নেক্সট কুৱেশ্যন, ইতিহাস প্ৰসিদ্ধ ৰংপুৰ নগৰৰ পৰিকল্পনা কৰা খনিকৰজনৰ নাম কি? হোৱাট ইজ দ্য নেম অফ দ্য মাইনাৰ হু প্লেণ্ড দ্য হিষ্টৰিকেল চিটি অফ ৰংপুৰ?
প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ঘনশ্যাম খনিকৰ। বন্ধুসকল, ঘনশ্যাম খনিকৰে ৰংপুৰ নগৰৰ পৰিকল্পনা কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ পিৰিয়ড অফ ইণ্ডিয়ান হিষ্টৰী ইজ নন এজ দ্য গল্ডেন এজ? ভাৰত বুৰঞ্জীৰ কোনটো যুগক সোণালী যুগ হিচাপে জনা যায়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি গুপ্ত যুগ। বন্ধুসকল, ভাৰত বুৰঞ্জীৰ গুপ্ত যুগটোকে সোণালী যুগ হিচাপে জনা যায়। নেক্সট কুৱেশ্যন, আহোম শাসনৰ সময়ত দেশৰ আয় ব্যয় আৰু মাটিৰ হিচাপ ৰখাৰ দায়িত্ব কাৰ ওপৰত দিয়া হৈছিল? হু ৱাজ গিভেন দ্য ৰেছপনচিবিলিটি অফ কিপিং একাউণ্টছ অফ দ্য কাউণ্ট্ৰিজ ইনকাম এক্সপেণ্ডিচাৰ এণ্ড লেণ্ড ডিউৰিং দ্য আহোম ৰুল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কাকতিসকলৰ ওপৰত। বন্ধুসকল, আহোমৰ শাসনৰ সময়ত আয় ব্যয় আৰু মাটিৰ হিচাপ ৰখাৰ দায়িত্ব কাকতিসকলৰ ওপৰত দিয়া হৈছিল। নেক্সট কুৱেশ্যন, হুইচ বেটল ৱাজ দ্য ফাউণ্ডেশ্যন অফ দ্য মোগল ৰুল ইন ইণ্ডিয়া? কোনখন যুদ্ধৰ পাছত ভাৰতত মোগল সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা হৈছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি পানিপথৰ প্ৰথম যুদ্ধ। বন্ধুসকল, পানিপথৰ প্ৰথম যুদ্ধৰ পিছতে ভাৰতত মোগল সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা হৈছিল। পৰৱৰ্তী প্ৰশ্নত আছে, শালস্তম্ভ বংশৰ ৰজাসকলৰ ৰাজধানী আছিল? দ্য কেপিটেল অফ দ্য কিং অফ শালস্তম্ভ ডাইনেষ্টি ৱাজ? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি সৌৰপেশ্বৰ। বন্ধুসকল, শালস্তম্ভ বংশৰ ৰজাসকলৰ ৰাজধানী আছিল সৌৰপেশ্বৰত। নেক্সট কুৱেশ্যন, 2011 চনৰ তথ্যমতে অসমৰ ভিতৰত আটাইতকৈ কম জনসংখ্যাৰ জিলা হিচাপে স্বীকৃত পোৱা জিলাখন হৈছে এজ অফ 2011 ইট ইজ ৰিকগনাইজড এজ দ্য লিষ্ট পপুলেশ্যন ডিষ্ট্ৰিক্ট ইন আছাম। প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ডিমা হাছাও। বন্ধুসকল, 2011 চনৰ লোকপিয়ল মতে অসমৰ আটাইতকৈ কম জনসংখ্যাৰ জিলাখন হৈছে ডিমা হাছাও জিলা। নেক্সট কুৱেশ্যন, ভাস্কৰ বৰ্মনক পিতামহ ভীষ্মৰ লগত তুলনা কৰা গ্ৰন্থখনৰ নাম কি? হোৱাট ইজ দ্য নেম অফ দ্য বুক ডেট কম্পেয়াৰ ভাস্কৰ বৰ্মন টু হিজ গ্ৰেণ্ডফাদাৰ ভীষ্ম? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ হৰ্ষচৰিত। বন্ধুসকল, হৰ্ষচৰিত গ্ৰন্থখনত ভাস্কৰ বৰ্মনক পিতামহ ভীষ্মৰ লগত তুলনা কৰিছে। নেক্সট কুৱেশ্যন, অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী অৱবাহিকা দুটাক বিচ্ছেদ কৰা পাহাৰটোৰ নাম কি? হোৱাট ইজ দ্য নেম অফ মাউণ্টেইনছ ডেট ছেপাৰেটছ দ্য ব্ৰহ্মপুত্ৰ এণ্ড দ্য বৰাক ৰিভাৰ বেচিনছ ইন আছাম? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বৰাইল পাহাৰ। বন্ধুসকল, বৰাইল পাহাৰে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী অৱবাহিকা দুটাৰ মাজত বিচ্ছেদ কৰিছে। পৰৱৰ্তী প্ৰশ্নত আছে, ফুৱাল ইজ এন অৰ্নামেণ্ট ইউজড বাই হুইচ অফ দ্য ফলোয়িং কমিউনিটিজ অফ আছাম? ফুৱাল হৈছে অসমৰ তলৰ কোনটো জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা অলংকাৰ? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ডিমাচা। বন্ধুসকল, ফুৱাল হৈছে অসমৰ ডিমাচা জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা এবিধ অলংকাৰ। নেক্সট কুৱেশ্যন, ৰংপুৰত থকা ৰংঘৰ নামৰ ৰংগমঞ্চটো কোনে সাজিছিল? হু বিল্ট দ্য ৰংগমঞ্চ কল্ড ৰংঘৰ এট ৰংপুৰ? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি প্ৰমত্ত সিংহ। বন্ধুসকল, ৰংপুৰত থকা ৰংঘৰটো প্ৰমত্ত সিংহই সাজিছিল। নেক্সট কুৱেশ্যন, হুইচ ওৱান অফ দ্য ফলোয়িং প্লেনেটছ হেজ লাৰ্জেষ্ট নাম্বাৰ অফ নেচাৰেল ছেটেলাইটছ অৰ মুনছ? তলৰ কোনটো গ্ৰহত সৰ্বাধিক সংখ্যক প্ৰাকৃতিক উপগ্ৰহ বা চন্দ্ৰ আছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ছেটাৰ্ণ অৰ্থাৎ শনি গ্ৰহত। বন্ধুসকল, শনি গ্ৰহত সৰ্বাধিক সংখ্যক প্ৰাকৃতিক উপগ্ৰহ বা চন্দ্ৰ আছে। নেক্সট কুৱেশ্যন, ইণ্ডিয়া উইন্স ফ্ৰীডম ইজ দ্য অটোবায়োগ্ৰাফি অফ? ইণ্ডিয়া উইন্স ফ্ৰীডম নামৰ আত্মজীৱনীটো কাৰ? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি আবুল কালাম আজাদ। বন্ধুসকল, ইণ্ডিয়া উইন্স ফ্ৰীডম নামৰ আত্মজীৱনীটো আবুল কালাম আজাদৰ আত্মজীৱনী। নেক্সট কুৱেশ্যন, দ্য আৰিয়ানছ কাম ইণ্ডিয়া ফ্ৰম? আৰ্যসকল ভাৰতলৈ ক'ৰ পৰা আহিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চেণ্ট্ৰেল এছিয়া। বন্ধুসকল, মধ্য এছিয়াৰ পৰা আৰ্যসকল ভাৰতলৈ আহিছিল। নেক্সট কুৱেশ্যন,
সমুদ্ৰপৃষ্ঠৰ পৰা গুৱাহাটীৰ উচ্চতা কিমান? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ প্ৰায় 50 মিটাৰ। বন্ধুসকল, সমুদ্ৰপৃষ্ঠৰ পৰা গুৱাহাটীৰ উচ্চতা প্ৰায় 50 মিটাৰ। পৰৱৰ্তী প্ৰশ্নত আছে তলৰ কোনটো কাৰকৰ বাবে ছুনামি সৃষ্টি হয়? হুইচ অফ দ্য ফলোইং কেন কজ অফ ছুনামি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আৰ্থকুৱেক অৰ্থাৎ ভূমিকম্প। বন্ধুসকল, ভূমিকম্পৰ বাবে ছুনামিৰ সৃষ্টি হয়। পৰৱৰ্তী প্ৰশ্নত আছে আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হৈছে দ্য অল্ডেষ্ট মেপ ফাউণ্ড ইন। প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মেচপটেমিয়া। বন্ধুসকল, আটাইতকৈ প্ৰাচীন মানচিত্ৰ মেচপটেমিয়াত উদ্ধাৰ হৈছে। বন্ধুসকল, ভিডিঅ'টো চাই কেনে লাগিল লাইক, কমেণ্ট আৰু শ্বেয়াৰ যোগে জনাব। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়াই ইউটিউবৰ পৰা ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।